Hello students, তো যোৱা কিছুদিন ধৰি ছাত্ৰ ছাত্ৰীসকলৰ বহুত যিসকলে এইচএছ সেকেন্ডে পঢ়ি আছে তেওঁলোকৰ এটা প্ৰশ্ন আছিল যে স্যাৰ ফোৰ্থ সাবজেক্টটো পঢ়িম নে নপঢ়িম ফোৰ্থ সাবজেক্ট ফেইল কৰিলে কিবা হ'ব নেকি বা এটা কি কৰা যায় ফোৰ্থ সাবজেক্টটো তো এনে ধৰণৰ বহুত কোৱেশ্চন আছিল তো আজি ভিডিঅ'ত সেইখিনি কোৱেশ্চনৰ আনসাৰ দিবলৈ গৈ আছো প্ৰথমতে আমি জানিলো যে ফোৰ্থ সাবজেক্টটো কি হয় তো বহুতে হয়তো জানে আৰু বহুতে হয়তো নাজানা থাকিব পাৰে থুলমুলকৈ মই ডিসকাস কৰি দিছো তো ফোৰ্থ সাবজেক্ট হৈছে আমাৰ ইংলিশ আৰু আসামিজ হ'ব পাৰে এমআইএল সাবজেক্ট আৰু কাৰোবাৰ হয়তো আসামিজ থাকিব পাৰে কাৰোবাৰ হিন্দী থাকিব পাৰে বা কাৰোবাৰ অল্টাৰনেটিভ ইংলিশো থাকিব পাৰে তো এই দুটা সাবজেক্ট বাদে বাকি যে চাৰিটা সাবজেক্ট আছে আমাৰ সেই চাৰিটাৰ ভিতৰত যোনটো সাবজেক্ট আমি কম নম্বৰ পাও সেইটো হৈছে আমাৰ ফোৰ্থ সাবজেক্ট এটা কম নম্বৰ মানে তাত ফেইল কৰিব লাগিব বা তোমালকে এনেকুৱা হ'ব পাৰে ধৰা চাৰিটা সাবজেক্ট আছে কোনবা হয়তো 80 পাইছা কোনবা হয়তো এটা সাবজেক্ট ধৰা 80 পাইছা তাত 90 পাইছা এটা ধৰা 85 পাইছা আৰু এটা ধৰা লাইক আৰু 80 পাইছা কিন্তু এটা সাবজেক্টত তোমালকে 75 পাইছা তো সেই 75 পোৱা সাবজেক্টটো কি হৈ যাব ফোৰ্থ হৈ যাব তো এনেকুৱা ফোৰ্থ সাবজেক্টটো শুনিলে এনেকুৱা লাগে যে তাত ফেইল কৰা সাবজেক্টটো ফোৰ্থ নেকি তেনেকুৱা লাগে কিন্তু তেনেকুৱা নহয় যোনটো কম নম্বৰ পোৱা যায় সেইটো হৈছে ফোৰ্থ আৰু মাৰ্কশিটত যোনটো টোটাল মাৰ্কস কাউন্ট কৰা হয় সেই টোটাল মাৰ্কসটো কাউন্ট কৰোতেও কি কৰে ফোৰ্থ সাবজেক্টৰ মাৰ্কসটো কাউন্ট নকৰে অৰ্থাৎ আমাৰ বাকি সাইড মানে ফোৰ্থ সাবজেক্টটো বাদ দি পেলাই বাকি যি পাঁচটা সাবজেক্ট আছে সেই পাঁচটা সাবজেক্টৰ মাৰ্কসটো প্লাস কৰি পেলাই আমাৰ টোটাল মাৰ্কস কৰা হয় আৰু সেই মতেদি পাৰ্সেন্টেজটো ওলোৱা হয় তো সেইখিনি আছিল ফোৰ্থ সাবজেক্টৰ থুলমুল কথা এটা কথাটো হল যে বহুতে সুধি আছে যে ফোৰ্থ সাবজেক্ট ফেইল কৰিলে কিবা প্ৰবলেম হ'ব নেকি এক কথাত ক'বলৈ গ'লে কোনো ধৰণৰ প্ৰবলেম নহয় কিন্তু এটা তোমালোকৰ ধৰা বস্তুবিলাক কেনেকুৱা এটা ধৰি লোৱা তোমালকে লাইক নিটৰ কাৰণে নিট এক্সামৰ কাৰণে প্ৰিপেয়াৰ কৰি আছা তো তাৰ তিনটা কম্বিনেশন দৰকাৰ হ'ব ফিজিক্স কেমিষ্ট্ৰি আৰু বায়োলজি হগল তিনটা কম্বিনেশনৰ দৰকাৰ হয় এটা বাকি থাকে ম্যাথছটো যিসকলে ধৰা নিট এক্সামৰ কাৰণে প্ৰিপেয়াৰ কৰে তেওঁলোকে কি কৰে এই তিনটা সাবজেক্টৰ ওপৰতে বেছি মানে গুৰুত্ব দিয়ে ফিজিক্স কেমিষ্ট্ৰি আৰু বায়োলজি আৰু থাকি যায় ম্যাথছ বহুতে এনে ম্যাথছটো লৈ থয় আৰু তেওঁলোকে কি কৰে ম্যাথছটো নপঢ়ে আৰু ম্যাথছটো লাষ্টত গৈ পেলাই কি হয় তেওঁলোকৰ ফোৰ্থ হৈ যায় এটা বাই চান্স ধৰি লও যে এজন ছাত্ৰই কি কৰিছে তেওঁ ভাবিছে যে মই নিট দিম গতিকে মই কি কৰো সেকেন্ড ইয়াৰত মই ফিজিক্স কেমিষ্ট্ৰি আৰু বায়োলজি বেছি গুৰুত্ব দিও কাৰণ তাত বেছি নম্বৰ পালে মই মানে নিটৰ এক্সামত বহিব পাৰিম গতিকে সেই তিনটা সাবজেক্টৰ ওপৰত গুৰুত্ব দিলে বাকিটো আসামিজ আৰু এমআইএল সাবজেক্ট আছে হেতু বাদ দিয়া তো কি কৰিলে তেওঁ ম্যাথছত ইমান গুৰুত্ব নিদিলে হল ম্যাথছত ইমান গুৰুত্ব নিদিলে তো বাকি কেইটাত কি হল ভাল নম্বৰ পাই পেলাই পাস কৰি গল এপিনে কি হল তেওঁ ম্যাথছত ধৰা ফেইল কৰিলে বা বহুত কম নম্বৰ পালে এটা কি হল সেই লৰাজনৰ বাই চান্স কি হল নিট ক্লিয়াৰ নহল এতিয়া তেওঁ যেতিয়া কলেজলৈ গৈছে কলেজত যোৱাৰ পিছত তেওঁ হয়তো ইচ্ছা হ'ব পাৰে যে মই ম্যাথছ লৈ পেলাই কি কৰো মেজৰ লওঁ ম্যাথছত মেজৰ লৈ পেলাই মই পঢ়ো তো তেতিয়া কি হ'ব বস্তুটো তেওঁৰ ক্ষেত্ৰত এটা প্ৰবলেম কি আহিব যেহেতু তেওঁ ম্যাথছত ফেইল কৰিছে বা কম নম্বৰ পাইছে তেতিয়া ম্যাথছত মেজৰ পাবলৈ দিগদাৰ হ'ব বা তেওঁ নাপাব তো তেনে ক্ষেত্ৰত কি হ'ব ম্যাথছৰ মাৰ্কসটো চোৱা হ'ব কথাটো বুজি পাইছা যে কিছুমান ক্ষেত্ৰত যত মানে কম্পালসৰি এটা যেনেকৈ ম্যাথছত মেজৰ লবলৈ হলে আমাৰ ম্যাথছটো কম্পালসৰি গতিকে তেনে ক্ষেত্ৰত আমি কিমান পাইছিলো হায়াৰ সেকেন্ডাৰীত ম্যাথছত হেতু ফোৰ্থ হলেও হেতু সাবজেক্ট হয়তো ফোৰ্থ হৈছে কিন্তু সেই সাবজেক্টটো চোৱা হ'ব যে মাৰ্কস কিমান পাইছিলে তো কিছুমান ক্ষেত্ৰত তেনে ধৰণৰ আহিব পাৰে কন্ডিশন মই জাস্ট এটা দেখালো তেনেকুৱা হয়তো বিভিন্ন বেলেগত কন্ডিশন আহিব পাৰে তো কেনে ক্ষেত্ৰত কি হ'ব তোমালকৰ যদি ফোৰ্থ সাবজেক্টটো ফেইল কৰা তেতিয়া তোমালকৰ যদি পিছত ইচ্ছা হয় যে মই এইটো সাবজেক্টত কিবা কৰিম তেতিয়া কিন্তু তেতিয়া নোৱাৰিবা গতিকে প্ৰবলেম বেলেগ একো নাই ফেইল কৰিলে একো প্ৰবলেম নাই তোমালকক হেতু নহয় যে ফেইল কৰাই দিব ফোৰ্থ সাবজেক্টটো ফেইল কৰি যে ফেইল কৰাই দিব তেনেকুৱা কথা নহয় তোমালকে জাস্ট কিছুমান ক্ষেত্ৰত মই যেনেকৈ ক'লো কেই তেনেকুৱা ধৰণৰ যদি পৰিস্থিতি আহে তেতিয়া তোমালকৰ অলপ পিছু আহিব লাগিব বাকি একো প্ৰবলেম নাই এতিয়া কথাটো হ'ল ফোৰ্থ সাবজেক্টটো পঢ়িম নে নপঢ়িম কি কৰো এতিয়া বাকি পাঁচটা পঢ়িম নে ফোৰ্থটো পঢ়িব লাগিব এতিয়া চোৱা পৰীক্ষালৈ মাত্ৰ যেহেতু 4 মাহ আছে তোমালকে ট্ৰাই কৰা এটলিষ্ট তোমালকে ট্ৰাই কৰা যাতে ফোৰ্থ সাবজেক্ট এক্সামটোত মাৰ্কশিটত এনেও চাবাচোন তোমালকে ফেইল বুলি থাকিলে বেয়া লাগে দেখিবলৈ হয়নে বোলে ফোৰ্থ সাবজেক্টটো ইমান নম্বৰ কম পাই পেলাই ফেইল কৰিছে তো এটা ট্ৰাই কৰা তোমালকে কমসে কম ফোৰ্থ যেহেতু 4 মাহ আছে ফোৰ্থ সাবজেক্টটো অলপ মানে পঢ়ি পেলাই যাতে পাসিং মাৰ্কসটো ৰাখিব পাৰা হেতু ট্ৰাই কৰিব লাগিব মই নকওঁ যে ফোৰ্থ সাবজেক্টটোত এক্সট্ৰাকে পঢ়ি পেলাই বহুত নম্বৰ পাবা হেতু সাবজেক্টত পঢ়ি পেলাই বহুত নম্বৰ পোৱা হেতু নকওঁ জাস্ট ট্ৰাই কৰা যেহেতু 4 মাহ আছে গতিকে ট্ৰাই কৰা এটা যে তোমালকে এই 4 মাহ জানি পঢ়ি পেলাই যাতে ফোৰ্থ সাবজেক্টত মানে এটা নম্বৰ লৈ পেলাই যাতে পাস কৰিব পাৰা অল মানে এটলিষ্ট পাসিং মাৰ্কসটো তোমালকৰ ফোৰ্থ সাবজেক্টত থাকক হেতু তোমালকে ট্ৰাই কৰিলে ভাল হ'ব তো এইখিনি আছিল ফোৰ্থ সাবজেক্টৰ কথা আশা কৰিছো বস্তুবিলাক তোমাকৰ যোনবিলাক ডাউটছ আছে মনত সেই তাৰ পৰা গুছি গৈছে আৰু মই এটো কথা বাৰে বাৰে কম যে ফেইল কৰিলে কোনো প্ৰবলেম নহয় তোমালকে জাস্ট কলো অলৰেডি এইখিনি কথা তো এইখিনি যিসকল ছাত্ৰ ছাত্ৰী ইংলিশ অল্টাৰনেটিভ ইংলিশ আৰু আসামিজ এমআইএল আসামিজ আছে তেওঁলোকৰ হয়তো বহুতৰ নোটছ নাই বা তেওঁলোকৰ কলেজত লিখাই নিদিয়ে বা বহুত ধৰণৰ তেওঁলোকৰ প্ৰবলেমৰ কাৰণে নোটছ বিলাক বনাব পৰা নাই তো আমি এটা কোৰ্স লঞ্চ কৰিছো ইংলিশ আসামিজ আৰু অল্টাৰনেটিভ ইংলিশৰ তাত chapter wise notes আছে previous year questions আছে extra questions আছে তো তাত গুটেখিনি তোমালকৰ তাত পাই যাবা তো তাত গবলা তোমালকে চাই
তাৰপৰা নোটছ বনাব পাৰিবা তো তোমালোকৰ মই ডেছক্ৰিপশ্যনত মই লিংকটো দি দিম আমাৰ এপৰ তো এপত গৈ তোমালোকে সেইকেইটা বাই কৰিব পাৰিবা এই কোৰ্চকেইটা তেন্তে আজি ভিডিঅ'ত শেষ কৰিলোঁ কি পঢ়ে